চিপাঝাৰ খাটিকুছিৰ শুকনানী উজা ভূপাল বৰুৱা উজালৈ সংগীত ৰত্নৰ ৰাষ্ট্ৰীয় সন্মান অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি দল সংগঠনৰ শুভেচ্ছা। দৰঙী কলাকৃষ্টিৰ এগৰাকী অক্লান্ত যুৱ লোকশিল্পী চিপাঝাৰ খাটিকুছি গাঁৱৰ নিবাসী শুকনানী উজা ভূপাল বৰুৱা উজাই সংগীত ৰত্নৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱাত চিপাঝাৰ তথা দৰং জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৱা 19 জুলাইত দিল্লীৰ আম্বেদকাৰ ভৱনত এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই সন্মান। ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৈক্ষিক সাংস্কৃতিক সামাজিক সংস্থা ত্ৰিকোণ ফৰ ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ উদ্যোগত ভাৰতৰ সংবিধান প্ৰণেতা ডক্টৰ বি.আৰ. আম্বেদকাৰ স্মৃতি ভৱনত 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় সন্মান সংগীত ৰত্ন বঁটা প্ৰদান কৰা হয়। 2005 চনৰ পৰা দৰঙী লোককৃষ্টিৰ লগত জড়িত হৈ পৰা শুকনানী উজা ভূপাল বৰুৱা উজাই 2009 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে লোককৃষ্টিৰ লগত জড়িত হৈ আহিছে। যদিও শুকনানী উজা তথাপিও শিল্পীগৰাকীয়ে দৰঙী লোককৃষ্টি দেওধনী নৃত্য ঢেপা ঢুলীয়া চিয়া গীত মহখুন্দা নাঙলী গীত আদি লোককৃষ্টিৰ লগত নিবিড়ভাৱে সাধনা কৰি আছে। লোকশিল্পী ভূপাল বৰুৱা উজাই মা মনসা ওজাপালি দলত থাকি দৰং আৰু ওদালগুৰি জিলাত লোককৃষ্টিৰ প্ৰচাৰ আৰু প্ৰসাৰত অহৰহভাৱে লাগি আছে। জিলাখনৰ বিভিন্ন ঠাইত উঠি অহা লোককৃষ্টিৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলক প্ৰশিক্ষণো দি আহিছে। দেওধনী নৃত্যত 1108 গৰাকী যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। লোকশিল্পী ভূপাল বৰুৱা উজাই লোককৃষ্টিৰ সাধনাৰ মাজতে ভূপেন হাজৰিকাৰ সন্মান, লোককলা বঁটা, কলাৰত্ন বঁটা, গুৰু বৈভৱ বঁটা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত ৰত্ন বঁটাকে ধৰি অনেক বঁটা তথা সন্মান লাভ কৰিছে। শিল্পীগৰাকীৰ তেওঁৰ সাধনাৰ প্ৰাপ্য হিচাপে লাভ কৰা সন্মানত গৌৰৱান্বিত যদিও চৰকাৰীভাৱে এবাৰ 6,000 টকাৰ এক আৰ্থিক সাহায্য লাভ কৰাৰ বাদে অন্য সাহায্য লাভ কৰা নাই। আৰ্থিকভাৱে দুৰ্বল যুৱ লোকশিল্পী ভূপাল বৰুৱা উজাক চৰকাৰে অকণমান সহায় আগবঢ়ালে কৃষ্টি সাধনাত সহায়ক হ'ব বুলি ৰাইজে আশা কৰে। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট AIN লাইভ। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী ভূপাল বৰুৱা। মই 2009 চনৰ পৰাই এই শুকনানী সংগীতৰ লগত জড়িত হৈ আছোঁ। এই শুকনানী সংগীতৰ লগতে মোৰ দেওধনী নৃত্য, ঢেপা ঢোল, আমাৰ দৰঙী কলাকৃষ্টিৰ ঢেপা ঢোল, চিয়া গীত, নাঙলী গীত, মহখুন্দা এইকেইটা কৃষ্টিৰ লগত মই জড়িত হৈ আছোঁ। আৰু মোৰ এটি নামাকৰণ কৰিছোঁ মোৰ মা মনসা ওজাপালি দল। আমাৰ মা মনসা ওজাপালি দলৰ উদ্দেশ্য হৈছে আমি গোটাই দৰং আৰু ওদালগুৰি জিলা মিলি কিনে আমি প্ৰায় 10,108 গৰাকী ছোৱালীৰে আমি যেন এটা প্ৰশিক্ষণ এটাৰ ব্যৱস্থা কৰি আছোঁ। ইতিমধ্যে আমি বিভিন্ন চুকে কোণে 2009ৰ পৰাই আমি এই প্ৰশিক্ষণ দি আহি আছোঁ। আৰু আমাৰ প্ৰশিক্ষক হিচাপে আমি যথেষ্টভাৱে আমি এইবাৰ 35 গৰাকী প্ৰশিক্ষক আমি নিয়োগ কৰিছোঁ। এই 35 গৰাকী প্ৰশিক্ষকে বিভিন্ন চুকে কোণে আমাৰ ঠায়ে ঠায়ে আমাৰ যিটো ৱৰ্কশ্বপ হয় এই ৱৰ্কশ্বপবিলাক আমি পাতি আহিছোঁ। জনসেৱা, সেৱক হাইস্কুল, নাৰিকলি শিৱ মন্দিৰত কৰিছোঁ। তাৰপিছত দৰঙী কলাকৃষ্টি ইউনিয়নত কৰিছোঁ, জনসেৱা মজিলি বিদ্যালয়ত কৰিছোঁ। আৰু এনেকৈ প্ৰত্যেক জেগাই অহাবাৰ কাৰণে আকৌ আমাৰ মঙলদৈত আমি লোৱা হৈছে। আমাৰ মঙলদৈত হ'ব। আৰু তাৰ মঙলদৈৰ আগত এইবাৰ কৰিলোঁ আমি 2 নম্বৰ চেঙাপাৰা হৰি মন্দিৰ প্ৰাংগণত কৰিছোঁ। তাতো প্ৰায় 400 শিল্পীৰ সমাৱেশ ঘটিছে। এনেকৈ আমি আমাৰ পদক্ষেপবিলাক এনেকৈ আমি লৈ গৈ আছোঁ। আৰু এইবিলাক লৈ যোৱাৰ কাৰণে মই যিখিনি সন্মান পাইছোঁ চৰকাৰৰ পৰা, ৰেডিঅ' চেণ্টাৰৰ স্বীকৃতি পাওঁ মই। তাৰপিছত চঙেন নামৰ ডিভিজনো মই পাছ কৰিছোঁ। আৰু এই কলকাতাৰ পৰা মোক ভূপেন হাজৰিকা সন্মান প্ৰদান কৰিছে। তাৰপিছত গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা লোককলা বঁটা মোক প্ৰদৰ্শন কৰি এই দিছে, লোককলা বঁটাৰ যোগিত কৰিছে। তাতো মই আনন্দিত হৈছোঁ। আৰু কলাশ্ৰী ৰত্ন পাইছোঁ মই, কলাশ্ৰী কলা ৰত্ন। আৰু এইবাৰ আমি 17 তাৰিখে গৈছিলোঁ দিল্লীত, নতুন দিল্লীত আম্বেদকাৰ ভৱনত মই এইবাৰ সংগীত ৰত্ন উপাধি পাইছোঁ। গতিকে মই নথৈ আনন্দিত হৈছোঁ এই সংগীত ৰত্ন বঁটাটি পাই। মোৰ দৰে যাতে আৰু হাজাৰ হাজাৰ শিল্পীয়ে এই বঁটাবিলাক পাই থাকক তাৰে মই কামনা কৰিছোঁ। আপুনি যিহেতু শুকনানী ওজাপালি ওজা, এই কৃষ্টিটোৰ প্ৰতি কেতিয়াৰ পৰা আপুনি জড়িত আৰু কাৰোবাক কিবা আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল? হয়, মই আদৰ্শ হিচাপে গ্ৰহণ কৰিছোঁ। মোৰ ইয়াৰ আগত গুৰু আছিল মোৰ প্ৰয়াত হৰকান্ত ডেকা। তেওঁৰ পৰা কিছু মই আভাস লোৱা হৈছে। তেওঁ মোক গোটাই শিকাব নোৱাৰিলে। তেওঁৰ পিছত গণৰাম ডেকা, তেওঁৰ পিছত মোৰ চম্পাৰাম কুমাৰ, এইগৰাকীৰ পৰা মই শিকিছোঁ। তাৰ মই আধৰুৱা হ'ল শিকাটো। তাৰপিছত মোৰ এতিয়া বৰ্তমান গুৰু ৰাজেন্দ্ৰ নাথ আছে। তেখেতো বৰ্তমান অসুস্থ অৱস্থাত আছে। তেখেতৰ পৰা মই শিকিছোঁ, কিন্তু তেওঁ কমপ্লিট মই শিকাৰ মোৰ আধৰুৱা হৈ আছে, কমপ্লিট শেষ কৰিব পৰা নাই। মানে কিমান বছৰ বয়সৰ পৰা? মইতো 2005 পৰা ষ্টাডি কৰিছোঁ, কিন্তু মই 9ৰ পৰাহে অলপমান বাহিৰত প্ৰচাৰ প্ৰসাৰটো আহি গৈছে। 9ৰ পৰাই মই আমাৰ ৱৰ্কশ্বপবিলাক বিভিন্ন জেগাই চুকে কোণে দি আহিছোঁ। আপুনি যিহেতু কৃষ্টি নিজৰ ওজা শুকনানী ওজা, ওজা কৃষ্টিৰ লগত আপুনি নৱপ্ৰজন্মক তাৰ কৃষ্টিটো জীয়াই ৰখাৰ ক্ষেত্ৰত কিবা প্ৰশিক্ষণ কাৰণে কিবা অনুষ্ঠান সৃষ্টি কৰিছে? হয়, মই নতুন প্ৰজন্মক জীয়াই ৰাখিবৰ কাৰণে যাতে আমাৰ ওজাপালি দৰঙত প্ৰায় নোহোৱা হৈ গৈছে,
আৰু আগতে আজিকালিতো যথেষ্ট সন্মান পোৱা গৈছে এই কৃষ্টিটোৰ জৰিয়তে। গতিকে আমি বিভিন্ন জনক প্ৰশিক্ষণ দি আহিছোঁ, ওজা হওক, দেওধনী নৃত্য হওক, এনেকৈ বিভিন্ন প্ৰশিক্ষণ দি যাতে যুৱ প্ৰজন্মই যাতে আগবাঢ়ি যাব পাৰে, সেইটো কাৰণে আমি যথেষ্ট আমি চুকে কোণে আমি এনে ব্যৱস্থা চৰকাৰ কৰিছোঁ। বা বিভাগীয় ফালৰ পৰা কিবা সাহায্য তেনেধৰণৰ কিবা সাহায্য পাইছে? সাহায্য মই এককালীন সাহায্য এটা পোৱা হৈছিল, 6,000 টকাটো পাইছোঁ। আৰু মোৰ লগতে মোৰ এই সাহায্য শিল্পীসকল কোনে দিছিল? এইটো অসম চৰকাৰৰ পৰা দিছিল। হয়, সেইটোৰ পৰা 6,000 প্ৰত্যেক শিল্পীয়ে প্ৰায় 260গৰাকী শিল্পীক মই পালন কৰি দিছোঁ মোৰ জৰিয়তে। মানে শিল্পী পেঞ্চনৰ কাৰণে আবেদন কৰা নাই নে বয়স হোৱা নাই? শিল্পী পেঞ্চনৰ কাৰণে মোৰ বয়স হোৱা নাই, যিহেতু 60 বছৰৰ পৰা এটা ন্যূনতম ধৰি দিছে, 60 বছৰ হোৱা নাই। তাৰ আগত যিবিলাক মই বা বঁটা বাহনবিলাক পাবৰ কাৰণে সক্ষম হৈ এতিয়া আছোঁ। নৱপ্ৰজন্মলৈ কিবা আপুনি কি ইয়াৰ পৰা আমাৰ চেনেলৰ জৰিয়তে মেছেজ দিব নেকি? হয়, নৱজন মই এটাই আহ্বান জনাম, যাতে আমাৰ এই লোককৃষ্টিটো যাতে বিশ্বৰ দৰবাৰত যাবৰ কাৰণে, সুকনানী আৰু দেওধনীটো যাতে বিশ্ব দৰবাৰত 1 নম্বৰ স্থান পাব পাৰে, সেইটো কাৰণে মই অহৰহ চেষ্টা চলাই থাকিম। আৰু মই সেইকাৰণে আমি দৰং ওদালগুৰি মিলাই কিনে কৰিছোঁ কামবিলাক। এতিয়ালৈকে আমাৰ 45যোৰা ওজাপালি আমাৰ লগত যোগ হৈছে। আমি ইয়াৰ পিছত আৰু আমি বিভিন্ন কালেগাঁও, বৰকলা এনেকৈ য'ত য'ত আছে সকলোবিলাক ওজাবিলাক আনি লগাই কিনে আমি বৃহৎ প্ৰশিক্ষণ এটা দিয়াৰ ব্যৱস্থা কৰিছোঁ। প্ৰায় একেলগে 10,108গৰাকী ছোৱালী আৰু 5,000 ওজাপালিৰ সৈতে এনেকৈ এটা ভাল বৃহৎ প্ৰশিক্ষণ এটা ব্যৱস্থা আমি কৰি আছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।